বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত তিতাবৰৰ ডক্টৰ প্ৰণৱানন্দ ভট্টাচাৰ্য। অসমৰ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনলৈ এক ঐতিহাসিক আৰু সাফল্য কঢ়িয়াই আনিছে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱানন্দ ভট্টাচাৰ্যই। স্কাইৰেংক গ্লোবেল ৰেজিষ্ট্ৰি 2025 দ্বাৰা প্ৰকাশিত গ্লোবেল চাইণ্টোমেট্ৰিক ৰেংকিঙত তেওঁ 2025 চনৰ বিশ্বৰ শ্ৰেষ্ঠ 5% বিজ্ঞানীৰ ডাটাবেছত স্থান লাভ কৰিছে। ডক্টৰ ভট্টাচাৰ্যৰ এই স্বীকৃতি নন্দনাথ শইকীয়া মহাবিদ্যালয় তথা তিতাবৰ অঞ্চলৰ বাবে এক উল্লেখযোগ্য বৈজ্ঞানিক সফলতা। উল্লেখযোগ্য যে 2025 চনত তেওঁ লণ্ডনৰ আৰু ব্ৰিটেইনৰ দুটা সন্মানীয় ফেলোশ্বিপো লাভ কৰিছিল। ৰঙিয়া সমজিলাৰ আলগাৰিয়া গাঁৱৰ প্ৰয়াত অচ্যুতানন্দ ভট্টাচাৰ্য আৰু দেৱযানী ভট্টাচাৰ্যৰ কনিষ্ঠ পুত্ৰ ডক্টৰ ভট্টাচাৰ্য। সায়েন্স ৰেংক মানে গ্লোবেল যিটো চিমেট্ৰি তাৰ যিখন তালিকা প্ৰকাশ হৈছে বা তাৰ যিটো তেওঁলোকৰ ৱেবছাইট ডাটাবেছত মোৰ নামটো সন্নিৱিষ্ট হোৱাৰ কাৰণে মই যথেষ্ট গৌৰৱ ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই যিটো সমীক্ষা তেখেতসকলৰ এই সমীক্ষাটো গ্লোবেল সায়েন্স ৰেংক গ্লোবেল চিমেট্ৰিৰ লগতে গ্লোবেল স্কাইণ্টোমেট্ৰিক ইনষ্টিটিউট বুলি দুটা তেওঁলোকে যৌথভাৱে এই লিষ্টখন আচলতে প্ৰিপেয়াৰ কৰিছে বা এনেকুৱা ধৰণৰ ডাটাবেছ এটা তেওঁলোকে প্ৰিপেয়াৰ কৰিছে, য'ত মোৰ নামটো তাত এইবাৰ সাঙুৰ খাইছে। আৰু এইটো আচলতে 8 জুনত পাব্লিছ হৈছিলে, যদিও আমি যোৱা শনিবাৰে আমি গম পালোঁ। আৰু এইটো এটা সঁচাকৈ খুব সুন্দৰ অনুভৱ। আৰু বিশেষকৈ মই যিহেতু তিতাবৰ অঞ্চলৰ ইয়াত নন্দনাথ শইকীয়া কলেজ বা নন্দনাথ শইকীয়া মহাবিদ্যালয়ত মই উদ্ভিদ বিজ্ঞান বিভাগত মই কৰ্মৰত অৱস্থাত আছোঁ। আৰু মই ভাবোঁ তিতাবৰ অঞ্চলৰ কাৰণে বা আমাৰ গোটেই মহাবিদ্যালয়খনৰ কাৰণে এইটো এটা খুব ভাল খবৰ। আৰু এই খবৰটোত মই দেখিছোঁ আমাৰ তিতাবৰ অঞ্চলৰ মানুহখিনিও যথেষ্ট সুখী আৰু আমাৰ দেশৰো যথেষ্ট কিছু সংখ্যক আমাৰ চাইণ্টিষ্ট, কিছু সংখ্যক প্ৰফেচাৰ এই লিষ্টখনত অন্তৰ্ভুক্ত হৈছে। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে আমাৰ নিষ্ট CSRৰ পৰাও তেখেতসকল 2-এজন সোমাইছে। গতিকে তেখেতসকলৰ লগত মোৰ নিজৰো নামটো দেখি মই যথেষ্ট ভাল লাগিছে। কাৰণ আমিবিলাকে যেতিয়া কাম কৰি থাকোঁ, আমাৰ সাফল্যবিলাক বা আমাৰ যিবিলাক অনুভৱবিলাক এই ধৰণৰ মাধ্যমত যেতিয়া প্ৰকাশ হয় বা এই ধৰণে যেতিয়া আমাক স্বীকৃতি দিয়া হয়, ডেফিনেটলি আমি কাম কৰা হিচাপে বা কাম কৰি যোৱা মানুহ হিচাপে আমাৰ যথেষ্ট ভাল লাগে। এইবিলাকে আমাক এটা ইনস্পাইৰেশ্যন দিয়ে আৰু এনেকুৱা ধৰণৰ ভাল কাম কৰিবলৈ ভৱিষ্যতে আকৌ আমাক উৎসাহ দিয়ে। আৰু মই ভাবোঁ এই উৎসাহৰ ফলতে যিহেতু আমাৰ তিতাবৰ অঞ্চলত আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় এখন খুব পুৰণি এখন মহাবিদ্যালয়, আৰু আমাৰ এই সাফল্যই বা আমাৰ এই যিটো স্বীকৃতি, এই স্বীকৃতিয়ে ইয়াত অধ্যয়ন কৰা ল'ৰা ছোৱালীসকলৰ লগতে ইয়াত যিখিনি আমাৰ অভিভাৱিকা তেখেতসকলৰ ল'ৰা ছোৱালী ইয়াত পঢ়ায়, এই নন্দনাথ শইকীয়া মহাবিদ্যালয়ত এটা চাগে খুব আশাৰ বতৰা কঢ়িয়াই আনিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।